নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আগত লৈ আহিছো যে বাৰ্ষিক ৰাশিফল 2025 বৰ্ষ কৰ্কট ৰাশি কৰ্কট লগ্ন লোকৰ বাবে কেনেকুৱা যাব। এই 2025 বৰ্ষটোত আপোনাৰ জীৱনত হ'ব লগা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। এই দুখন গ্ৰন্থ অফলাইন যোগে বা কোনো কিতাপৰ বিপণীত আপোনালোকে নাপাব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি ক্ৰয় কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে বাৰ্ষিক ৰাশিফল আহিব লগা 2025 বৰ্ষটোৰ কৰ্কট ৰাশি কৰ্কট লগ্ন লোকৰ বাবে, জাতক জাতিকা পুৰুষ মহিলা উভয়ৰ বাবে এই নতুন বছৰটো 2025 বছৰটো কেনেকুৱা যাব চাওক। আমি আজি ৰাশি বুলি কৈছো, আমি মুন চাইনৰ কথা কৈছো, অৰ্থাৎ চন্দ্ৰ ৰাশিৰ কথা কৈছো। আপোনাৰ জন্মৰ সময়ত আপোনাৰ জন্ম কুণ্ডলীত যি ৰাশি আছিলে সেই ৰাশি অনুযায়ী আমাৰ ভাৰতীয় গণনা অনুসৰি যিটো ৰাশি পৰে। যদি আপোনাৰ ৰাশি কৰ্কট হয়, যদি আপোনাৰ লগ্ন কৰ্কট হয়, এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ কাৰণে। মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে মই কৰ্কট ৰাশিৰ মানুহ কেনেকুৱা হয় জাষ্ট দুটা চাৰিত্ৰিক বৈশিষ্ট্য মই জনালো। প্ৰথম, যদি আপোনাৰ ৰাশি কৰ্কট হয়, যদি আপোনাৰ লগ্ন কৰ্কট হয়, তেন্তে আপুনি এজন আৱেগিক ব্যক্তি হয়, যথেষ্ট আৱেগ আছে আপোনাৰ মাজত। ছেকেণ্ড, কৰ্কট ৰাশি মানুহ সাধাৰণতে এক্সট্ৰা কোৱালিটি থকা মানুহ, যিকোনো ধৰণৰ এটা এক্সট্ৰা কোৱালিটি থকা হ'বই হ'ব। হয়তো ভাল লিখিব, ছবি আঁকিব, নাচিব, গান গাব, কিবা নহয় কিবা এটা এক্সট্ৰা কোৱালিটি সম্পন্ন ব্যক্তি হয় কৰ্কট ৰাশিৰ লোক। চাওক, মই সবিশেষ নজনাও। ইতিমধ্যে আমি 2-3 বছৰ আগে এই চেনেলত কৰ্কট ৰাশিৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা হয়। যদি আপুনি কৰ্কট ৰাশিৰ মানুহ হয়, তেনেহলে আপুনি প্ৰকৃততে কেনেকুৱা দাপোনত নিজৰ মুখ চোৱাৰ নিচিনাকৈ সম্পূৰ্ণ আপোনাৰ নিজৰ বিষয়ে জানিব পাৰিব। আমি ডেছক্ৰিপশ্যনত ভিডিঅ'টো লিংক দি দিছো, আপোনালোকে যিসকল ব্যক্তিয়ে এই ভিডিঅ' চোৱা নাই, এই ভিডিঅ'টো চাই নিজৰ বিষয়ে আৰু সবিশেষ জানিব পাৰিব। এতিয়া আহক 2025 বৰ্ষটো কৰ্কট ৰাশিৰ লোকৰ বাবে কেনেকুৱা যাব। চাওক, এটা নতুন বছৰে আমাৰ কাৰণে আশা মাতি আনে। আমাৰ জীৱনত যিমান যি বেয়া নহওক কিয়, খুব এটা পজিটিভ মাইণ্ড লৈ আমি আগবাঢ়িম। আৰু পজিটিভ হ'বই লাগিব, কাৰণ চাওক, প্ৰত্যেকৰে পৃথিৱীৰ আটাইতকৈ বিখ্যাত ব্যক্তিজন, পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিজনৰ জীৱনতো দুখ কষ্ট আছে। কেতিয়াও নাভাবিব নাই বুলি। জীৱন মানে সুখ দুখৰ সমষ্টি। আমাৰ ঘাত প্ৰতিঘাত প্ৰত্যেকৰে জীৱনত থাকিব, কিন্তু আমি এটা খুব পজিটিভ মাইণ্ড লৈ আগবাঢ়িম। এতিয়া আহক এটাকে মই জনাও কৰ্কট ৰাশিৰ বাবে। প্ৰথম, শিক্ষা। 2025 বৰ্ষটো শিক্ষাৰ বাবে কেনেকুৱা? এটা খুব ভাল বছৰ 2025 কৰ্কট ৰাশি কৰ্কট লগ্ন লোকৰ বাবে, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত। হায়াৰ এডুকেশ্যন এইটো বছৰত ল'ব পাৰিব, শিক্ষাত স্বীকৃতি পাব। আপুনি যি কষ্ট কৰিছে সেই কষ্টৰ উচিত মূল্য পাব। চিভিল চাৰ্ভিচ এক্সাম যদি আপুনি প্ৰস্তুতি চলাই আছে, এইটো বছৰে সেই বছৰ হ'ব পাৰে য'ত আপোনাৰ ক্লিক হ'ব পাৰে। বিশেষকৈ মে'ৰ পৰা ডিচেম্বৰ, মনত ৰাখিব, মে'ৰ পৰা ডিচেম্বৰ এই বছৰটো অত্যন্ত শুভ। যিকোনো উচ্চ শিক্ষা ল'ব পাৰিব আৰু বিদেশো আপুনি ভ্ৰমণ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত। 2025 কৰ্কট ৰাশি কৰ্কট লগ্ন। এতিয়া আহক হেল্থ। হেল্থৰ ক্ষেত্ৰত শুভ, এটা ভাল বছৰ। শনিৰ কৃপাত আপোনাৰ বছৰটো ভালে যাব। জানুৱাৰী ফেব্ৰুৱাৰী মাহত খালি এটা সাৱধানতা অৱলম্বন কৰিব। যদি কিবা স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি প্ৰব্লেম পায়, চেকআপ কৰিবলৈ নাপাহৰিব। কেতিয়া? জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী। চাওক, মই মূলতঃ আপোনালোকৰ ৰাশিত যিখিনি বেয়া আছে ন, সেই বেয়াখিনি মই উল্লেখ কৰা নাই। যিখিনি ভাল মেইন বস্তুখিনিয়ে ফ'কাছ কৰিছো খুব সংক্ষিপ্ত ৰূপ। যিখিনি বেয়া আছে মই সাৱধান বুলি কৈ দিছো, সেই বিষয়ে আপোনালোকে জাষ্ট নিজে ভাবি লওক। আৰু ভালখিনি ফ'কাছ কৰিছো এই কাৰণে যে ই আপোনাক যথেষ্ট অনুপ্ৰেৰণা যোগাব। আৰু মোটামুটি আমি দেখা পাইছো হেল্থৰ ক্ষেত্ৰত কিন্তু আপোনাৰ ভালেই, বিশেষ আপোনাৰ প্ৰব্লেম নাই। যদি আগৰ পৰাও আপুনি হেল্থ ইছ্যু কিবা পাই আছিলে, এইটো বছৰত কিন্তু সেই হেল্থ ইছ্যু অন্ত পৰিব। খালি স্বাস্থ্যৰ যত্ন সকলোৱে ল'ব লাগিব। এতিয়া আহক লাভ লাইফ। চাওক, লাভ লাইফৰ ক্ষেত্ৰত জানুৱাৰীৰ পৰা মাৰ্চলৈকে বৰ এটা শুভ। জুনৰ পৰা আমি ভাল দেখা পাইছো প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত। আৰু বিবাহৰ ক্ষেত্ৰত এই বছৰটো এটা ভাল বছৰ। ইয়াছ, আপোনাৰ বিবাহৰ ক্ষেত্ৰত বিশেষকৈ চাওক, অক্টোবৰ আৰু নৱেম্বৰ এই দুটা মাহত কিন্তু আপোনাৰ বিবাহৰ যোগ আছে। যিসকল লোক প্ৰেমত আছে তেওঁলোকে যদি নিজৰ সম্পৰ্কক এটা বিবাহৰ ৰূপ দিব বিচাৰিছে, অক্টোবৰ পৰা নৱেম্বৰ এইখিনি সময় আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। খালি মই এটা কথা কৈ থওঁ, সম্পৰ্ক ক্ষেত্ৰতে হওক বা বিবাহৰ ক্ষেত্ৰতে হওক, এটা শুভ সম্পৰ্কৰ বাবে পুৰণা ভুল
একেটা বস্তু ৰিপিট নকৰিব। এই বস্তুখিনি যদি আপুনি ৰিপিট কৰে ন, কাৰণ আমি দেখা পাইছো কাৰণেহে জনাইছো, পুৰণা ভুল যদি পুনৰাবৃত্তি কৰে, প্ৰেম প্ৰণৰ ক্ষেত্ৰতে হওক বা আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক, তেন্তে কিন্তু আপোনাৰ বৈবাহিক জীৱনৰ বা আপোনাৰ জীৱনৰ গোটেই সুখখিনি কিন্তু নাইকিয়া হৈ যাব পাৰে। এইটো ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব। তাৰ বাহিৰে আৰু এটা মই কথা কৈছো, চাব আপোনালোকে ফেমিলিৰ ক্ষেত্ৰত ফেমিলিৰ ফালৰ পৰা অলপ প্ৰব্লেম পাব পাৰে, এইটো ক্ষেত্ৰত সজাগ হৈ থাকিব। অন্যথা কিন্তু এই বছৰটো মেৰিড লাইফৰ ক্ষেত্ৰত এটা শুভ বছৰ। নেক্সট আহক যে চাওক ধাৰ। এটা কথা মই কৰ্কট ৰাশি কৰ্কট লগ্ন প্ৰতিজন ব্যক্তিকে মই জনাই থওঁ, এই বছৰটোত আপোনালোকে কাকো ধাৰ নিদিব। ইয়াছ, মনত ৰাখক। কিয় কৈছো? ধাৰ দিলে ঘূৰাই নাপায়, সেই ক্ষেত্ৰত দেখুৱাই নাই এটা। আৰু আপুনি যদি কেনেবাকে ঋণ লৈছিলে, এই বছৰটোত আপুনি ঋণৰ পৰা মুক্তি পাব পাৰে। আৰু এটা বস্তু দেখা পাইছো, এই বছৰটোত কিন্তু আপোনাৰ শত্ৰু নাশ হ'ব। ইয়াছ, এইটো এটা খুব ভাল চাইন। মোটামুটি কৰ্কট ৰাশিৰ কাৰণে কিন্তু এই বছৰটো 2025টো বিশেষকৈ হ'ব। হয়, এইটো কথা প্ৰতিজনে জানি থওক। আৰু অক্টোবৰ নৱেম্বৰ মাহত আপোনাৰ যি ইচ্ছা আছে ন, সেই ইচ্ছা পূৰণ হ'ব পাৰে। ইয়াছ, প্ৰতিজনে জানো। এতিয়া আহক ব্যৱসায়িক ক্ষেত্ৰত। চাওক, হাৰ্ডৱেৰ, জুৱেলাৰী, কাপোৰ, এইকেইটা ক্ষেত্ৰত কিন্তু এই বছৰটো শুভ। আৰু যিসকল লোকে আপোনালোকে ভাবিছে এটা নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি, এইটো বছৰত কিন্তু খুব ধুনীয়াকৈ আৰম্ভ কৰিব পাৰে। কাৰণ কেলে, এই বছৰটোত বহুত কেইটা বস্তু আপোনাৰ ফেভৰত আছে। এতিয়া আহক চাকৰি, সকলোৰে এটা আশাৰ বস্তু। চাওক, চাকৰি ক্ষেত্ৰত আমি দেখা পাইছো চাকৰি যুগ আছে বাৰু, কিন্তু অলপমান কষ্ট কৰিব লাগিব। প্ৰকৃততে চাকৰি বুলি ক'লেই কষ্ট কৰিব লাগিব। নিজক অলপ সংযত কৰি আপুনি পৰিশ্ৰম কৰক। এইটো বছৰ অক্টোবৰ নৱেম্বৰ এইকেইটা মাহত আপোনাৰ চাকৰি ক্ষেত্ৰত আমি মে'ৰ পৰা অক্টোবৰ নৱেম্বৰ আৰু মে' জুন এইকেইটা মাহ কিন্তু চাকৰিৰ কাৰণে বিশেষভাৱে হ'ব। যিসকল লোকে এটা চৰকাৰী চাকৰিৰ কাৰণে ইমান দিনে প্ৰস্তুতি চলাই আছে, সম্পূৰ্ণ উদ্যমেৰে আপুনি প্ৰস্তুতি অব্যাহত ৰাখক। কাৰণ কেলে, এইটোৱে সেইটো বছৰ হ'ব পাৰে য'ত আপোনাৰ জীৱনত এটা চৰকাৰী চাকৰি আগমন হ'ব পাৰে। তাৰ উপৰিও আমি এটা বস্তু দেখা পাইছো যে চাওক, ইয়াত আপোনালোকৰ জুলাই অক্টোবৰ এই সময়ছোৱা পাৰ্টনাৰশ্বিপ বা আপোনাৰ যি পাৰ্টনাৰ আছে তাৰ পৰা আপুনি বিশেষভাৱে লাভৱান হোৱাৰ সম্ভাৱনা আছে। এই বছৰটোত বিদেশ যাত্ৰাৰ যোগ আছে। তাৰ উপৰিও মিউজিক, যিসকল ব্যক্তি মিউজিকৰ লগত জড়িত ন, এই বছৰটো এটা বিৰাট ডাঙৰ বছৰ। সকলো আশা পূৰণ হ'ব। মই আগেয়ে কৈছো যে আপোনালোকৰ অক্টোবৰ নৱেম্বৰ এই দুটা মাহ কিন্তু কৰ্কট ৰাশিৰ লোকৰ মনৰ সকলো ইচ্ছা পূৰণ হ'ব পাৰে। তাৰ উপৰিও এই বছৰটোত আপোনাৰ বাহন লাভ, ঘৰ লাভ মানে ঘৰ নিৰ্মাণ কৰিব পাৰিব। যাৰ যিনে এটা নতুন যি ব্যক্তিয়ে এটা নতুন ঘৰ বনোৱাৰ ইচ্ছা কৰিছে, এইটো বছৰত ষ্টাৰ্ট কৰক। এইটোৱে আপোনাৰ জীৱনৰ বাবে এটা শুভ বছৰ। এতিয়া আহক যে বছৰটোত চাওক, ভাল বেয়াটো সকলোৱে থাকে বাৰু। আমি মূলত ভালখিনি ফকাচ কৰিছো, যদি যি বেয়া আছে সেইখিনি কেনেকৈ কাট খাব। জাষ্ট দুটা কাম আপোনালোকে কৰিব। কৰ্কট ৰাশি কৰ্কট লগ্ন জাতক জাতিকা পুৰুষ মহিলা উভয়। কি? প্ৰথম, পানী নষ্ট নকৰিব। খাওঁতেই হওক, ভৰি হাত ধুওঁতেই হওক, গা ধুওঁতেই হওক, গাড়ী ধুওঁতেই হওক বা অন্য যিকোনো কামত কৰ্কট ৰাশিৰ লোকে পানী নষ্ট নকৰিব। প্ৰথম। দ্বিতীয়, সোমবাৰ দিনা মহাদেৱৰ শিৱলিংগত, শিৱ মন্দিৰৰ শিৱলিংগত অলপমান গাখীৰ ঢালা। যি বেয়া আছে ন আপোনাৰ জীৱনত, চব অলপ অলপকে কাট খাই নাইকিয়া হ'ব পাৰে। এই দুটা নিয়ম, অতি সৰু নিয়ম, এই গোটেই বছৰটো কৰক। আপোনাৰ ভাগ্যত থকা সমস্ত বেয়াখিনি ই ধুই নিকাশ কৰি আপোনাক শুদ্ধ কৰি দিব। আশা কৰো যে ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনাক জনাব পাৰি যে 2025 এই বছৰটো কৰ্কট ৰাশি লোকৰ বাবে কেনেকুৱা যাব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে উপকৃত হ'ব। আৰু আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয়, তেন্তে সিয়াটো এক ডাঙৰ পুণ্য, যি আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি আমি সকলোৱে জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।